হাই গাইজ, কেনে আছে আপোনালোক? সঞ্জু ব্লকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এফালে যাম মানে মোৰ আজি দাদা আৰু বৌৰ ফাৰ্ষ্ট এনিভাৰ্চেৰী। তাকে যাবলৈ ৰেডি হ'ম আৰু এতিয়া। তাৰপিছতে কি পিন্ধি যাওঁ ভাবি আছোঁ। বিশেষকৈ আমাৰ ইয়াতটোতো মই চুট পিন্ধি যাব নোৱাৰোঁ। তাৰপিছতে বোলো মেখেলা চাদৰ এযোৰ উলিয়াই লওঁ। সেইযোৰ উলিয়াইছোঁ আৰু চুইজাৰ এযোৰ উলিয়াই লৈছোঁ তাত পিন্ধিবলৈ। চাওকচোন ভাল লাগিছেনে? এনেই গৰম দিনটো বোলো এনেকুৱা পাতল কাপোৰ এযোৰ পিন্ধি যাওঁ, আৰু তাকো এই কাপোৰযোৰ মোৰ ভণ্টি এজনীয়ে দিছিলে। তাই মনটোতে বেয়া পাব বুলি মই বোলো আজি এইযোৰকে পিন্ধি যাওঁ। তাৰপিছতে এইযোৰ উলিয়াই লৈছোঁ, চুইজাৰ এযোৰ, কুৰ্তিটো খুব আৰাম পিন্ধিবলৈ। এবাৰহে মই পিন্ধিছোঁ, একদম কটন, পিয়'ৰ কটন। এইটো কিন্তু মই অনলাইনৰ পৰা লৈছিলোঁ। হয়তো কোনোবাই ল'বও পাৰে, কিন্তু বহুত ভাল পিন্ধিবলৈ। যোনে যোনে লৈছে মোক কমেণ্ট কৰি জনাবচোন। এইটো কুৰ্তি। আৰু তাৰপিছতে বোলো বৌ কাৰণেও শাৰী এখন আনি থৈছিলোঁ। তাৰপৰা শাৰীখনো বহুত ধুনীয়া, পিয়'ৰ জৰ্জেটৰ হয়। এইখনো বহুত ধুনীয়া শাৰীখন, মানে একদম পিন্ধি বহুত আৰাম পাব। তাৰপৰা এইখনকে বোলো বৌলে বুলি এনিভাৰ্চেৰী গিফ্ট লৈ থৈছোঁ। আৰু চাওঁচোন, দাদালৈ কিবা এটা ল'ব লাগিব। দাদালৈ লৈ থোৱা নাছিলোঁ। তাৰপিছতে আৰু কোনে কোনে অনলাইনৰ পৰা কাপোৰ আনে, ভাল আহেনে নাই মোক জনাবচোন। কিছুমান কিন্তু বহুত বেয়া আহে। অনলাইন আনি এতিয়া ওলাই পেলাই আৰু এটা ভাল কাম কৰিবলৈ মই যাম বুলি ভাবি আছোঁ, ব্লাড ডনেট কৰিবলৈ। তাকে আজি দিব পৰা হ'ব নহ'ব মই নাজানো। মোৰ বৌজনীয়ে ফোন কৰিছিলে, আজি মানে ব্লাড ডনেটৰ কেম্প বহিব। তাকে ওলাই মেলি লওঁচোন। তাৰপিছত তাত গৈ পেলাই আপোনালোকক জনাম। তাত গৈ পাই গ'লোগৈ, কিন্তু ফাৰ্ষ্ট টাইম দিম যে ভয়ো লাগিছে নিজকে নিজে কিবা এটা, আৰু মনটোতো ভালো লাগিছে। আৰু তাতে মোৰ প্ৰথম টেষ্টটো কৰি লৈছে, একচুৱেলি দিব পাৰিম নে নোৱাৰিম সেইটো। তাৰপিছত সকলোৱে দি মেলি হৈ গ'ল। তাৰপৰা মোৰ বৌজনীয়ে এয়া দিবলৈ মোৰ সেইকণতে ভিডিঅ' অকণ কৰি থওঁ বুলিকৈ ক'লে। তাৰপৰাই কৰি দিলে তেওঁ। তাৰপিছত খুব ভয় লাগিছিলে, কিন্তু যে ইমান পটকনে হৈ যাব মই ভবাই নাছিলোঁ। 10 মিনিটো নালাগিলে দিবলৈ, একদম পটাপট হৈ গ'ল। মই ভাবিছোঁ কি বহুত সময় লাগিব নেকি, তাৰপৰা হৈ গ'ল, ইমান অনুভৱেই নহ'লে। সেয়া দিলোঁ আৰু তাৰপিছতে তাৰপৰা জুচ কিবাকিবি দিলে খাবলৈ। তাৰপিছতে খালোঁ। তাৰপৰা মোৰ তেনেকৈ একো প্ৰব্লেম হোৱা নাছিলে বাৰু। তাৰপিছতে আৰু স্কুটি চলাই গৈছোঁ, ভণ্টিহঁতৰ ঘৰ গৈ পালোঁগৈ। তাৰপিছতে একো অনুভৱ হোৱা নাই বাৰু, ফুলফিল ভালেই লাগিছে। তাৰপিছতে মানে তথাপিও প্ৰথম দিয়াৰ কাৰণে ভয় এটা অনুভৱতে চাগে এনেকুৱা ফিল হৈছিলে আৰু যে মোৰ মাথা চাথা ঘূৰাব নেকি। তাৰপিছতে ঘৰলৈ গুচি গ'লোঁ। ভণ্টিৰ ওচৰত বেছি দেৰি নহ'লোঁ, দেখিছোঁ পূৰা কাঁহী পূৰা খানা বনোৱাত ব্যস্ত। ঢেৰ কিবাকিবি বনাইছে আৰু, চিকেন বনাইছে, মাছ বনাইছে, ঢেৰ কিবাকিবি আইটেম বনালে দেই। এইবোৰ ৰেডি কৰি থৈছে, একচুৱেলি ৰাতিৰ পৰা আয়োজন কৰিছে। ৰাতিৰ পৰা আয়োজন কৰাৰ কাৰণে এতিয়া বনাই আছে আৰু। তাৰপিছতে দেখিছোঁ আৰু আমাৰ গৰুজনী ইমান ধুনীয়া পোৱালি এটা দিলে। চাওকচোন, দুদিনীয়া পোৱালি বুলি নকয়, ইমান মৰম লগা গৰু পোৱালিটো। তাৰপিছতে মই বোলো ওচৰলৈ যাওঁ, ওচৰলৈ গৈছোঁ, একদম মানে ভয়তে থিয় হৈ দিলে। মই পিছে এইবিলাক বস্তু বহুত বেছি ভাল পাওঁ কাৰণে তাৰ ভিডিঅ'টো অকণমান লৈ ল'লোঁ। তাৰপৰা এয়া গধূলি চব তেওঁলোকৰ মানে বৌহঁতৰ গেষ্ট আহি পাই গ'লে, বাহঁত আহিলে। তাৰপিছতে এয়া মই চাহ তাহ বনোৱাত বিজি হৈ গ'লোঁ। তাৰপৰা এয়া মোৰ তাৰপিছতে বাক আজি বোলো তোক বৰ বেলেগ এটা কিউট লাগিছে বোলো, ভাল লাগিছে। তেনেকৈ বৰ বেছি মেকআপ চেকআপ কৰি নাথাকে। এয়া আমাৰ বৌ মানে ৰেডি হৈ গ'ল আৰু, তেওঁৰ ড্ৰেছটো পিন্ধিলে। তাৰপিছতে বাক কৈছোঁ ধুনীয়া লাগিছে বোলো আজি তোক। তাৰপিছতে ভণ্টি, মামা ছোৱালী গোটেইখিনি আহিলে আৰু বাই ভনীবোৰ লগ পালে আৰু আত্মহাৰা হৈ যাওঁ, পাহৰি যাওঁ চব। আপোনালোকৰ হয়নে বাৰু তেনেকুৱা কওকচোন। মই পিছে মোৰ বাই ভনীহঁতক চবকে পালে মনটোকে ভাল লাগে আৰু গোটেইখিনিকে পালে। তাৰপিছতে এয়া চবেই চাহ তাহ খালে। এয়া ভাগিনটো, তাৰ ভতিজাটো, গোটেইকেইটা আছে আৰু। আমাৰ আইতাও আহিলে আকৌ দেই, আৰু একদম ছাৰপ্ৰাইজ হৈ গ'লোঁ। ওচৰৰে মামা মামীহাল আহিছিলে, নিজৰ সম্পৰ্কৰ নহয় যদিও খুব মৰমৰ দেই। তাৰপিছতে আৰু কেক কাটিবলৈ ষ্টাৰ্ট কৰিলে চবেই। এইটো কেক ভণ্টিয়ে বনাই আনিলে। তাৰপিছতে এয়া কেকৰ আয়োজন, চবেই বোলো বাহিৰলৈ। তাৰপিছতে কেক কাটিবলৈ মানে কি বেলেগ একো প্ৰিপেৰেশ্যন কৰিবলৈ নোৱাৰিলোৱে, মানে কি সময় বহুত বেছি হৈ গ'ল। আৰু আহি মই শুই আছিলোঁ কাৰণে বেলেগ কিবা অকণমান বেছি ডেক'ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ, নকৰিলোঁ আৰু। তাৰপিছতে বাহঁত মানে অহা অকণমান লেট হ'ল, চবৰে মানে কি নিজৰ নিজৰ কামত বিজি হৈ থাকে, সেইটো কাৰণে। তাৰপিছতে বোলো কেকটো কাটি লওঁ, তাৰপিছতে খানা চানা দিয়াৰ ষ্টাৰ্ট কৰি দিম। তাৰপিছতে এয়া দাদা কাটিছে আৰু
পাতিয়ে দিছ নহ'ব মানে পাতিয়ে দিওঁ কেক চেক কাটি আৰু চবে খোৱাতহে ব্যস্ত কেকটো ইমান টেষ্টি হৈছিলে একচুৱেলি কেক ঘৰতে বনাই থাকোঁ যিটো কেক খুৱাবলৈ বৰ মন নাযায় কিন্তু তথাপিও খাই ভাল লাগে কাৰণে খাইছোঁ আৰু বিশেষকৈ ঘৰত বনোৱা কেকটো খাই বেছি ভাল লাগে আমি ঘৰত বনোৱা কেকটো বহুত ফ্ৰেছ থাকে সেইটো কাৰণে খায়ো ভাল পাওঁ তাৰপিছতে খানা খাবলৈ চবেই ষ্টাৰ্ট কৰাই দিলোঁ কাৰণ কেলৈ কি ৰখি থাকিলে টাইমটো বহুত বেছি হৈ যাব তাৰপিছত এয়া দাদাৰ ফ্ৰেণ্ডৰ মানুহখিনি আহিলে আৰু তাৰপিছতে ভিনদেউ তাৰপৰা এয়া এই বৌজনীক জোকাই খুব ভাল পাওঁ কাৰণ এই বৌ মানে খোৱাত একদমেই কম মানে খুব কম খায় আইটেমটো বেছি হৈ যায় হোৱাৰ কাৰণে এটা দিওঁতে সৰহ হৈ যায় আৰু ভাতখিনি মানে লাষ্টত বহুত হৈ যায় তেওঁলোকৰ মোৰ থালখন শেষেই নহয় আৰু এনেকেই দিনটো পাৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই কিনে বোলে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই